নাওবৈচাত যুৱকৰ মৃত্যু কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি অসম অৰুণাচল সীমান্তৰ চেচাত উদ্ধাৰ কৰা হৈছে যুৱকজনৰ মৃতদেহ নাওবৈচাত যুৱকৰ মৃত্যু কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে অসম অৰুণাচল সীমান্তৰ চেচাত উদ্ধাৰ হৈছে যুৱকজনৰ মৃতদেহ বন্ধুৰ সৈতে বনভোজ খাবলৈ গৈছিল যুৱকজনে আৰু বন্ধুৰ সৈতে বনভোজ খাবলৈ গৈ মৃত্যু সাৱটি লৈছে মঙলবাৰৰ নীলোৎপল মিলিয়ে নিশা 4 বন্ধুৰে সৈতে মিলি তেওঁলোকে যেহেতু বনভোজ খাবলৈ গৈছিল গতিকে মৃত্যু সাৱটি লৈছে নীলোৎপল মিলি নামৰ যুৱকজনে তাৰ পাছত এই পৰিস্থিতিৰ সূত্ৰপাত হৈছে নিশা 4 বন্ধুৱে আৰক্ষী গতাই দিছে মৃতদেহটো যুৱকজনৰ মৃত্যুৰ উচিত তদন্তৰ দাবীৰে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে শতাধিক ৰাইজে ইতিমধ্যে মঙলবাৰে আৰক্ষী আটক কৰিছে 4 জন যুৱকক কি পৰিস্থিতিত সেই যুৱকজনৰ মৃত্যু হ'ল তাৰ সঠিক তদন্ত হোৱাটো বিচাৰিছে ৰাইজে আৰু এয়া স্বাভাৱিক মৃত্যু বুলি তেওঁলোকে আসলতে ধৰি লোৱা নাই হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে যাৰ বাবে ৰাজপথ অৱৰোধ কৰি আৰক্ষী থানা ঘেৰাও কৰি পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে য'ত কালি আমাৰ হৈছে এইটো অৰুণাচলত হৈছে অসমতো নহয় অৰুণাচলৰ চেষ্টাৰ ফালে শুনক মোৰ কথাটো আমি যিটো শুনিছোঁ অৰুণাচল এতিয়া আমি যাম তাতে ক'ত হৈছে ঘটনা চাবৰ কাৰণে অৰুণাচলৰ ফালে কি পিকনিক খাইছিল নেকি কেইটামান ল'ৰা গৈছিল 6টামান ল'ৰা এইটো হত্যাটো পৰিকল্পিতভাৱে হৈছে বুলি আমি ধাৰণা কৰিছোঁ কাৰণ চেঁচা নদীত গা ধুবলৈ গৈ ইমান পানীও বেছি নহয় তাত যে পৰি পেলাই ল'ৰাটো মৃত্যু হ'ব আমি এইটো সপোনতো ভবা নাই এইটো নিশ্চয় পৰিকল্পিতভাৱে হত্যা কৰিছে আৰু তাৰ পৰা কিমানখন থানা পাৰ হৈ আহিলে শিমলুগুৰি পাৰ হ'ল ধলপুৰ পাৰ হ'ল নাৰায়ণপুৰ পাৰ হ'ল বিপিৰা পাৰ হ'ল আহি বঙালমৰা ইয়াত স্কুটিত মানে হেৰি কৰি লৈ আনি পেলাই ইয়াত পুৱাইছেহি এইটো কেনেকৈ আপোনালোক এইটো নিশ্চয় পৰিকল্পিত হত্যা বুলি আমি ভাবিছোঁ